হেল্ল' এভৰিৱান এতিয়া আৰু এক্সাম আহি পালেহি আৰু আমাৰ হাতত জাষ্ট টাইমটো ক'ব গ'লে 1 উইকছ বা 7 দিনহে টাইমটো বাকী আছে আৰু এইখিনিতো বহুত ষ্টুডেণ্টৰ পৰা কমেণ্টত আহিছে যে বা বহুত ষ্টুডেণ্টৰ এনেকুৱা হৈছে যে বহুত বেকলগছবিলাক ৰৈ গৈছে বা চিলেবাছটো পূৰা কমপ্লিট হোৱা নাই বা এক্সামত যোনবোৰ আহিব বা চিলেবাছটো যিমান আমাৰ সেইবোৰ কমপ্লিট হোৱা নাই। তো আজি মই ভিডিঅ'টোত ক'ম যে আমাৰ চিলেবাছখিনি 7 দিনতে বা আমাৰ 1 উইকছতে কেনেদৰে কমপ্লিট কৰিব পাৰি আৰু এতিয়া যোনটো টাইমো আছে তাতে হাৰ্ডৱৰ্ক কৰি কেনেদৰে এটা ভাল স্ক'ৰ কৰিব পাৰি। মই যোনটো লাষ্টৰ মোমেণ্টত নিজে এপ্লাই কৰিছিলোঁ বা মই যেনেধৰণে পঢ়িছিলোঁ মই আজি তোমালোকক সেইবোৰে ক'ম। চ' তোমালোকৰো যদি চিলেবাছটো কমপ্লিট হোৱা নাই বা বহুতো ব্লেকলগছবোৰ ৰৈ গৈছে তেন্তে এই ভিডিঅ'টো চাই যাবা, কাৰণ ইয়াৰ পৰা তোমালোকে বহুতো উপকৃত হ'বা। কাৰণ মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই আজি কথাবোৰ ক'ম যিবোৰ মই নিজে এপ্লাই কৰিছিলোঁ বা মই এক্সামৰ আগত কৰিছিলোঁ। ঠিক আছে, তো এইটো ভিডিঅ'টো তোমাৰ কাৰণে বহুতো উপকৃত হ'ব। চ' যদি তোমাৰ চিলেবাছ কমপ্লিট হোৱা নাই তেন্তে ভিডিঅ'টো চাই যাবা আৰু এইটো নাভাবিবা যে আমাৰ হাতত টাইম নাই বা আমি এতিয়া ৰিজাল্ট বেয়া হ'ব বা এক্সাম ভাল নহ'ব, এনেকৈ নাভাবিবা। এতিয়াও আমাৰ হাতত 1 উইকছৰ পূৰা টাইম আছে। চ' যদি আমি ইয়াতে স্মাৰ্ট ষ্টাডি কৰোঁ বাৰু ভালদৰে পঢ়োঁ বা যোনবোৰ ইম্পৰ্টেণ্ট টাইপ সেইবোৰ যদি ভালদৰে কৰোঁ তেন্তে এতিয়াও এটা ভাল স্ক'ৰ কৰা সম্ভৱ আছে আৰু একেবাৰে ভয় খাব নালাগে। ঠিক আছে, তো মই তাতে কিছুমান লিখি লৈছোঁ বা কিছুমান ৰুলছবোৰ লিখি লৈছোঁ যিবোৰ আমি কেনেধৰণে ফ'ল' কৰিব লাগে বা আমি কেনেকৈ মানে এই 7 দিনটো আমাৰ যোনটো ৰৈ গৈছে তাতে আমি কি ধৰণে পঢ়িব লাগে বা কি মানে টিপছবোৰ ইউজ কৰি আমি চিলেবাছটো কমপ্লিট কৰিম। ঠিক আছে, তো ফাৰ্ষ্ট নম্বৰটো হৈছে আমি কি কৰিব লাগে যে আমি মেক্সিমামে এটা ভুল কৰোঁ যে সেইটো ডাঙৰ ভুল আচলতে ল'ৰা ছোৱালী। আমি কি কৰোঁ মানে এটা ছাবজেক্টকে এদিন পঢ়োঁ। মিনছ যদি আমি আজি ছ'চিয়েল ছায়েন্স পঢ়িলোঁ তো কালি ছায়েন্স পঢ়িম, অৰ্থাৎ আজি অকল ছ'চিয়েল ছায়েন্সে পঢ়িম, কালি অকল ছায়েন্সে পঢ়িম, পৰহি অকল মেথছে পঢ়িম। এইটো এটা বহুত ডাঙৰ ভুল, কাৰণ যদি আমি তেনেকুৱা কৰোঁ তেতিয়া আমাৰ কি হয় মানে বৰিংনেছটো বেছি হয়, মানে পূৰা ব'ৰ লাগি যায়। একেটা ছাবজেক্ট পঢ়ি আমাৰ কি হয় ব'ৰ লাগি যায় আৰু আমি কি কৰোঁ পূৰা পঢ়িয়ে থাকোঁ, অলপ ব্ৰেকো নলওঁ, জাষ্ট পঢ়ি থাকোঁ আৰু এটা ছাবজেক্টে পঢ়ি থাকোঁ। তো সেইটো বহুত ডাঙৰ ভুল, আমি তেনেকুৱা কৰিব নালাগে। আৰু তেনেকুৱা কৰিলে কি হয় মানে আমাৰ মনতো কেতিয়াবা নৰয় বা ৰিভিজন কৰাটো দিগদাৰ হয়। ধৰা আজি মেথছ পঢ়িলা, কালি ছায়েন্স পঢ়িলা, আকৌ 5 দিন পিছত মেথছ পঢ়িলা, তো সেইটো যোনবোৰ আমাৰ মনতো ৰৈছে সেইটো আমি 4 বা 5 দিন পিছত পাহৰি যাওঁ। তো তেনেকুৱা একদমেই কৰিব নালাগে। তোমালোকে কি কৰিবা যে যিমান পাৰা তোমালোকে মানে চব ছাবজেক্টে টাচ কৰিবলৈ ট্ৰাই কৰিবা, অলপ হ'লেও জাষ্ট টাচ কৰিবা, জাষ্ট ৰিভাইজ কৰিলেও সেইটো কৰিবা। ঠিক আছে, ধৰা তোমাৰ কোনোবা ইজি ছাবজেক্ট আছে সেইটো ধৰা তুমি আধা ঘণ্টা হ'লেও পঢ়িবা, তেতিয়া কি হ'ব ৰিভিজন কৰিব সুবিধা হ'ব বা মনত ৰৈ থাকিব। চ' সেইটো আমাৰ ডাঙৰ ভুল। তো এতিয়া টাইমত সেইটো একদমেই কৰিব নালাগে। চ' তোমালোকে কি কৰিবা দিনটো যিমানটা ছাবজেক্ট পঢ়া সিমানটা মেইনটেইন কৰিবলৈ চেষ্টা কৰিবা আৰু যোনবোৰ টান পোৱা তাক বেছি টাইম দিবা আৰু যোনবোৰ ইজি পোৱা তাক কম টাইম দিবা, কিন্তু ছাবজেক্টটো পঢ়িবাই। ঠিক আছে, তো সেইটো আছিল ফাৰ্ষ্ট নম্বৰ কথা। আৰু ছেকেণ্ড কথা হ'ল যে আমি কি কৰোঁ পূৰা 3 ঘণ্টা 4 ঘণ্টা ধৰি পঢ়ি থাকোঁ, লিখি থাকোঁ, পঢ়ি থাকোঁ, তেনেকুৱা কৰিব নালাগে। আমি কি কৰিম ধৰা 50 মিনিটছমান পঢ়িলোঁ, তাৰপাছত 10 মিনিটৰ কি কৰিম ব্ৰেক ল'ম। ঠিক আছে, জাষ্ট এটা ব্ৰেক ল'লোঁ, তাতে মোবাইল চালেতো ডিষ্ট্ৰেক্ট হৈ যাবা। এতিয়া আৰু 7 দিন আছে, চ' সেইবোৰ নকৰিবা। এনেই ঘূৰিলা ফুৰিলা বা কিবা কৰিলা, চ' তাৰপাছত 10 মিনিট ব্ৰেক ল'লা, তাৰপাছত আকৌ পঢ়িব ধৰিলা। তো তেনেকুৱা কৰিলে কি হয় আমাৰ মাইণ্ডটো মানে ফ্ৰেছ হৈ থাকে, বুজিলা, আমাক মানে বৰিং নালাগে আৰু ভালদৰে আমি পঢ়িব পাৰিম বা আমি ভালদৰে কনচিষ্টেঞ্চি লৈ পঢ়িব পাৰিম। তাৰপাছত 3 নম্বৰ কথাটো হ'ল যে আমি কি কৰিব লাগে, এতিয়া লাষ্ট টাইম ন, এতিয়া আৰু বেছি দিন নাই। তো আমি কি কৰিব লাগে নিউ টপিক বা কোনোবা তোমাৰ ধৰা নিউ চেপ্টাৰটো ৰৈ গৈছে তাতে হাত নিদিবা এতিয়া, বুজিছানে। তাতে মানে হাত নিদিবা বা মই এইটো কোৱা নাই যে সেইটো একদম নাচাবা, এইটো কোৱা নাই। ধৰা কোনোবা তোমাৰ বহুত ডাঙৰ চেপ্টাৰ ৰৈছে, তুমি ডাইৰেক্ট পঢ়ি নাযাবা। তাৰ ধৰা কিছুমান ইম্পৰ্টেণ্ট টপিকছবোৰ থাকে ন, আমি যিবোৰ জানো বা যোনবোৰ আমাৰ প্ৰিভিয়াছ ইয়াৰত আহি গৈছে, তো সেইবোৰ ইম্পৰ্টেণ্ট টপিকছবোৰ কৰিবলৈ ট্ৰাই কৰিবা বা ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ পঢ়িবলৈ ট্ৰাই কৰিবা। তুমি পূৰা হোল চেপ্টাৰটো মেইনটেইন কৰিব নালাগে এতিয়া, কাৰণ হাতত টাইম নাই। প্লাছ তুমি কি কৰিবা নতুন মানে টপিক ধৰাতকৈ তুমি কি কৰিবা PYQs কুৱেশ্যন, অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবোৰ কৰিবলৈ বহুত ট্ৰাই কৰিবা বা প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনবোৰ কৰিবা, কাৰণ তাৰ পৰাও আমাক বহুত কুৱেশ্যনছ আহে। প্লাছ আমি কি কৰিব লাগে ৰিভিজন কৰিব লাগে। ঠিক আছে, তো আমি কি কৰে নতুন টপিক কোনোবা এটা ধৰাতকৈ আমি PYQs কুৱেশ্যন প্লাছ ৰিভিজন কৰাটো ভাল কথা বা মেইন কথা। তো সেইটো কৰিলে আমাৰ কি হয় ৰিভিজন কৰি থাকিলে যিবোৰ পঢ়ি গৈছা সেইবোৰ মনত ৰয়। প্লাছ যদি PYQs কুৱেশ্যন কৰি যোৱা তেতিয়া সেইবোৰতো আহিবই, লগতে তোমাৰ প্ৰেক্টিছৰ লগতে ৰিভিজনো হৈ যায়। আৰু এটা কথা PYQs কুৱেশ্যনৰ পৰা আমাক এক্সামত বহুত কুৱেশ্যনছ আহে, তো সেইটো মনত ৰাখিবাই। ঠিক আছে, আৰু এটা কাম কৰিবা যে 3 ঘণ্টা আমাক 3 ঘণ্টা টাইম দিয়ে। ধৰা তোমালোকে কোনোবা এটা ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ডছৰ কোনোবা পেপাৰ ওলালা, সেইটো টাইমটো মানে লগাই বা টাইমটো চাই কিনে 3 ঘণ্টাৰ ভিতৰত সেইটো কমপ্লিট কৰিলা, তেতিয়াও ভাল হ'ব বা তেতিয়াও তোমাৰ মানে ৰিভিজন যেনেকাই হৈ যাব। ঠিক আছে, তো 4 নম্বৰ কথা মাইণ্ডটো শান্ত কৰি থবা।
মানে মাইণ্ডটো শান্ত কৰাটো দৰকাৰী প্লাছ এতিয়া ডিষ্ট্ৰেক্ট নহ'বা কাৰণ হাতত এসপ্তাহ টাইম আছে এতিয়া যদি ডিষ্ট্ৰেক্ট হোৱা তেতিয়া কিন্তু নহ'ব চ' এইকেইটা বহুত দৰকাৰী কথা যিবোৰ আমি মনত ৰাখি চলিলে বহুত ভাল বা আমাৰ কাৰণে বহুত ভাল কাৰণ এতিয়া হাতত একদমেই টাইম নাই চ' এতিয়া ভালদৰে পঢ়ি যোৱা আৰু এতিয়া জানো ন এইটো মমেণ্টত মানে কিমান ভয় লাগে বা কিমান পেনিক হয় চ' ইমান ষ্ট্ৰেছ নল'বা আৰু যোনে মানে পেনিক হয় সেইটো এক্সাম বেয়া নহয় যোন গিভ আপ কৰে তেওঁৰহে এক্সাম বেয়া হয় সেইটো মনত ৰাখিবা চ' পেনিকটো হ'বই লগতে তোমালোকে ভালদৰে পঢ়ি যাবা আৰু ট্ৰাই কৰিবা যে মাইণ্ডটো মানে শান্ত কৰি ৰাখা বা ক্লেম কৰি ৰাখা ঠিক আছে তো মই কৈ আছোঁ যে ডে 7লৈকে আমি কি কৰিম বা আমি কেনেধৰণে কৰিম তো মই ফাৰ্ষ্ট কৈ আছোঁ ডে 1 হৈছে মানে ফাউণ্ডেশ্যন ঠিক আছে আমি ডে 1 কিহৰ পৰা আৰম্ভ কৰিম ছায়েন্সৰ পৰা আৰম্ভ কৰিম বা তুমি কোনোবা এটা ছাবজেক্ট লৈ লোৱা তাৰ পৰা আৰম্ভ কৰিছা মই কৈছোঁ ছায়েন্সৰ পৰা আৰম্ভ কৰা ঠিক আছে তো ছায়েন্সৰ পৰা আৰম্ভ কৰিলোঁ তাৰপাছত ফিজিক্সত যোনটো আমাৰ নিউটনৰ ল বুলি আছে সেইটো কৰিলোঁ ৱৰ্ক এনাৰ্জি এইবোৰ কৰিলোঁ প্লাছ আমি কি কৰিব লাগে ফৰ্মুলা পূৰা মনত ৰাখিবা লাগিলে লিখি মনত ৰাখিবা বা সেইবোৰ কৰি যাবা তাতে মানে ফৰ্মুলাটো মেইন ন ফৰ্মুলা ভালদৰে মনত ৰাখিবা তো ছায়েন্সত আমি এইটো কৰিলোঁ তাৰপাছত আহিল মেথছৰ কথা মেথছত আমি কি কৰিলোঁ বহুপদ আৰু ত্ৰিকোণমিতি এই দুটা চেপ্টাৰৰ পৰা আমাক বেছি মাৰ্কছ আহে তো এই দুটা কৰা বহুত দৰকাৰী তো আমি কি কৰিলোঁ ফাৰ্ষ্টত ছায়েন্স পঢ়িলোঁ ছায়েন্স পঢ়া হোৱাৰ পাছত মেথছ পঢ়িলোঁ যাত আমি ধৰিম বহুপদ আৰু ত্ৰিকোণমিতি দুটা চেপ্টাৰ তাতে আমি কি কৰিম ইজি কুৱেশ্যনবোৰ ফাৰ্ষ্টত কৰিম মানে যোনবোৰ আমাৰ ইজি টাইপৰ কুৱেশ্যনছ আছে সেইবোৰ ধৰা ফাৰ্ষ্টত কৰিলোঁ আৰু অলপ টান টাইপৰ কুৱেশ্যন বা অলপ লং কুৱেশ্যনছবোৰ আমি শেষত কৰিলোঁ তেতিয়া আমাৰ কি হ'ব মানে আমাৰ কনফিডেঞ্চ আহিব আমাৰ কনফিডেঞ্চ বিল্ড হ'ব যে তোমালোকে ধৰা কোনোবা ইজি কুৱেশ্যন কৰিলা পাৰিলা তেতিয়া নিজকে কনফিডেঞ্চ আহিব আৰু কৰিব ইচ্ছা যাব বা আৰু কৰিবলৈ আমি সক্ষম হ'ম ঠিক আছে তো ফাৰ্ষ্টত আমি শ্বৰ্ট কুৱেশ্যন কৰিলোঁ বা ইজি কুৱেশ্যন কৰিলোঁ তাৰপাছত আমি লং কুৱেশ্যন বা অলপ টান কুৱেশ্যনত গ'লোঁ ঠিক আছে তাৰপাছত আহিল ছ'চিয়েল ছায়েন্সৰ কথা ছ'চিয়েল ছায়েন্সত আমি কি কৰিম স্বাধীনতা সংগ্ৰাম যোনটো চেপ্টাৰ আছে সেইটো চেপ্টাৰ ফাৰ্ষ্টৰ সেইটোতো সৰু আছে আৰু একেল হিষ্ট্ৰীৰ লাষ্টৰ যোনটো চেপ্টাৰ আছে সেইটো চেপ্টাৰ এইটো কোৱা নাই যে দুটা একেবাৰে মেইনটেইন কৰা নো ফাৰ্ষ্টৰ চেপ্টাৰৰ ধৰা তুমি আজি ধৰা মাজৰ চব কুৱেশ্যনছ কৰিলা তাৰপাছত লাষ্টৰ চেপ্টাৰত গ'লা লাষ্টৰ চেপ্টাৰত অনুশীলনীৰ 10টা বা 15টামান কুৱেশ্যনছ কৰিলা লগতে আমি কি মনত ৰাখিব লাগিব যে নেম ডেটছ ইভেণ্টছবোৰৰ শ্বৰ্ট নোট বনোৱা ঠিক আছে যোনবোৰ মানে নাম আছে কিছুমান কিতাপত লেখকৰ নাম আছে ধৰা কিছুমান চন আছে বা কোনোবা সংগ্ৰাম চিপাহী বিদ্ৰোহ অসহযোগ আন্দোলন এনেকুৱা যোনবোৰ আছে তাৰে মানে কুৱেশ্যন বনাই থাকিব নালাগে জাষ্ট চন কিয় হৈছিল কোনে কৰিছিল এইবোৰ ডাইৰেক্ট নোট বনাবা আৰু যোনবোৰ মানে ইম্পৰ্টেণ্ট ন তাতে ধৰা আণ্ডাৰলাইন কৰি দিলা আৰু সেইটো অলপ ভালকৈ পঢ়িবা ঠিক আছে যোনবোৰৰ পৰা কুৱেশ্যনছ ওলাই তাৰ এক্সট্ৰাকৈ কুৱেশ্যনছ বনাই থাকিব দৰকাৰ নাই সেইটো জাষ্ট কি কৰিবা তোমাৰ যোনটো নোট থাকে তাতে আণ্ডাৰলাইন কৰি দিবা আৰু সেইটো ৰিভাইজ কৰাটো বহুত দৰকাৰী ঠিক আছে ৰিভাইজ কৰিলে মনত থাকে সেইটো মই কৈয়ে আছোঁ তাৰপাছত আমি কি কৰিম ব্ৰেক ল'লোঁ এটা সৰুকৈ ব্ৰেক লৈ আমি কৰিম গ্ৰামাৰ ছেকশ্যন ঠিক আছে গ্ৰামাৰত টেন্স আৰু ভইচ ঠিক আছে টেন্স আৰু ভইচ কৰিম ৰুল আৰু এক্সাম্পল দুটাই কৰিম হ'ব এক্সাম্পল যোনবোৰ থাকে কুৱেশ্যন বেংকৰ পৰা সেইটো কৰিবা প্লাছ যোনবোৰ আমাৰ কিতাপত থাকে সেইবোৰো কৰিবা ঠিক আছে তাৰপাছত আহিল আছামিছত আমি কি কৰিম চামাৰিটো চাম ধৰা কোনোবা চেপ্টাৰ এটা চামাৰিটো পঢ়িলোঁ বা কবিতাৰ মূল ভাৱটো পঢ়িলোঁ সেইটো কৰিম আৰু কুৱেশ্যন এনচাৰবোৰ কৰিম ঠিক আছে লং যোনবোৰ কুৱেশ্যনছ আছে সেইবোৰো কৰিম প্লাছ শ্বৰ্ট দুটামান কৰিম লংটো কৰিম শ্বৰ্টটো কৰিম আৰু দুটামান বা 4টামান ব্যাখ্যা কৰিম যিবোৰ মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে তো আমি সেইটো কৰিলোঁ তাৰপাছত আমি কি কৰিম দিনত শেষত ধৰা মই দিনত শেষত বুলি কৈছোঁ দিনৰ লাষ্টত বা হোৱা টাইমত আমি কি কৰিম বায়'লজি কৰিম বায়'লজিৰ কি কৰিম ডায়েগ্ৰাম কৰিম ঠিক আছে কাৰণ ডায়েগ্ৰাম ইম্পৰ্টেণ্ট আৰু ডায়েগ্ৰামত তোমালোকে জানা যে ডায়েগ্ৰাম যদি ভালকৈ কৰিম বা নাম চাম ক'ত কি লিখি সেইটো যদি ভালকৈ মনত থ'ম তেতিয়া আমি এটা গোটা মাৰ্কছ পাই যাম তো প্লিজ ডায়েগ্ৰাম ভালদৰে চাবা আৰু যোনবোৰ ইম্পৰ্টেণ্ট সেইটো ভালদৰে চাবা কাৰণ ডায়েগ্ৰাম চাগে আহিব হা তাৰপাছত এনেইতো আমাৰ টাইমত ডায়েগ্ৰাম অৰত আহিছিল তো লং কুৱেশ্যন যদি নোৱাৰা তেন্তে ডায়েগ্ৰাম কৰিবা ফুল মাৰ্কছ পাই যাবা একো কথা নাই ডায়েগ্ৰামত তাৰপাছত আমি কি কৰিম ডায়েগ্ৰামবোৰটো প্ৰেক্টিছ কৰিমহে প্লাছ মষ্ট ইম্পৰ্টেণ্ট যোনবোৰ আমাৰ কুৱেশ্যনছবোৰ থাকে সেইবোৰ চাম কাৰণ আমাক বায়'লজি বহুত ইম্পৰ্টেণ্ট ঠিক আছে বায়'লজিৰ পৰাও বহুত মানে মাৰ্কছ আহে বায়'লজিৰ যোনটো ফাৰ্ষ্ট চেপ্টাৰ আছিলে জৈৱিক একক নে পাহৰি গ'লোঁ দেই যোনটো মানে বায়'লজিৰ ফাৰ্ষ্টৰ চেপ্টাৰটো আছে সেইটোৰ পৰাও মেইনলি কুৱেশ্যনছ আহে তো বায়'লজি পঢ়াটো বহুত দৰকাৰী ঠিক আছে তাৰপাছত ডে 1 হৈ গ'ল এইটো আৰু এক্সট্ৰাকৈও যদি তোমালোকে কিবা পঢ়িব পাৰা তেন্তে তোমাৰ কথা বা ভাল কথা সেইটো পঢ়িবা বাট এইটো কৰাটো বহুত দৰকাৰী নহ'লে আমাৰ কিন্তু চিলেবাছ কমপ্লিট নহ'ব চ' মই ইয়াতে যি কৈছোঁ ডে 1ত আমি সেইটো কমপ্লিট কৰিমেই হ'ব তো এনেধৰণে আমাৰ আৰু যোনবোৰ চেপ্টাৰবোৰ বাকী ৰৈ গৈছে তেনেদৰে আমি ডে 2ত কৰিম কোনোবা এটা ইজি চেপ্টাৰ প্লাছ কোনোবা এটা টান চেপ্টাৰ কোনোবা এটা ইজি কোনোবা এটা টান তেনেদৰে কৰিলে কিন্তু মনত মানে প্ৰেছাৰ নহ'ব আৰু প্লাছ ভালদৰে কৰিব পাৰিবা কাৰণ এতিয়া হাতত 7 days আছে এতিয়া যদি ভালকৈ নকৰা তেতিয়াহ'লে নহ'ব ঠিক আছে
আছে তো এতিয়া মই কৈ আছোঁ ডে 2 ডে 3 তেনেকাই কৰিবা প্লাছ আমি কি কৰিব লাগিব ডে 2ত আমি কি কৰিম প্ৰেক্টিছ বেছি ঠিক আছে আজি অকল পঢ়া নহয় আমি অকল হাত চু চলাব লাগিব মানে অকল জাষ্ট পঢ়ি গ'লে নহ'ব হাত চলোৱা আমি প্ৰেক্টিছ কৰিব লাগিব অৰ্থাৎ ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব ডে 2ত আমি কৰিম ৰাইটিং প্ৰেক্টিছ তাৰপাছত মানে আমি যোনবোৰ মুখস্থ কৰিছোঁ বা যোনবোৰ আমি পঢ়িছোঁ সেইবোৰ আমি ৰাইটিং কৰিম ছায়েন্সৰে হওক বা মেথছটো কৰাই হওক বা প্ৰেক্টিছ কৰাই হওক সেইবোৰ আমি ভালদৰে ৰাইটিং প্ৰেক্টিছ কৰিম তাৰপাছত আহিল ডে 3 তিনি যোনটো মানে আমাৰ ডে 3 হয় ন তাতে আমি কি কৰিম মানে ইমান একো নকৰোঁ জাষ্ট আমাৰ কনফিডেন্সটো মানে আমি ওলাব লাগিব যে মই পাৰিছোঁ বা মই কৰিম তাতে আমি কি কৰিম যোনবোৰ আমাৰ মেইন টপিকছ আছে সেইবোৰত আমি বেছিকৈ গুৰুত্ব দিম যোনবোৰ অৰ্থাৎ মানে ধৰা আছামিছত ধৰা ছন্দ আহিব সেইটো আমি ভালদৰে গুৰুত্ব দিলোঁ কোনোবা এটা ৰচনা আমাক লাগিছে আহিব সেইটো আমি ভালদৰে গুৰুত্ব দিলোঁ বা ছায়েন্সৰ কোনোবা ডায়েগ্ৰাম বা ছায়েন্সৰ কোনোবা কুৱেশ্যনছ বা মেথছৰ কোনোবা প্ৰেক্টিছ কৰা সেইটো আমি ভালদৰে গুৰুত্ব দিব লাগিব ঠিক আছে তো এইটো হৈছে ডে 3 কথা তাৰপাছত আহিল ডে 4ত আমি কি কৰিম কিবা এটা নতুন নপঢ়োঁ মানে ঠিক আছে কিবা এটা নতুন পঢ়িব নালাগে জাষ্ট তোমাৰ যিবোৰ হৈ গৈছে সেইবোৰ ভালদৰে পঢ়িবা প্লাছ আমি ৰিভাইজ কৰিম প্লাছ আমি ৰাইটিং প্ৰেক্টিছ কৰিম তো ডে 4ত এইটো অনলি মানে লিখি নাযাম বা পঢ়ি নাযাম আমি ৰিভাইজো কৰিব লাগিব ঠিক আছে প্লাছ আমি PYQs কুৱেশ্যনছ MCQ তাৰপাছত যোনবোৰ মানে অনুশীলনীৰ কুৱেশ্যনছ বা প্ৰশ্নাৱলী যোনবোৰ আছে এইটো কৰাও মষ্ট ইম্পৰ্টেণ্ট প্লাছ আমাৰ যোনটো মেথছৰ আৰু ছায়েন্সত ক'ব গ'লে যোনটো আমাৰ কিতাপত এক্সাম্পল দিয়ে সেইটো ভালদৰে চাবা ঠিক আছে কাৰণ এক্সাম্পলো আহিব নাহা নহয় এক্সাম্পল ঠিক আছে এক্সাম্পলো আহিব পাৰে ঠিক আছে তাৰপাছত ডে 5ত আমি কি কৰিম টাইম মেনেজমেণ্ট শিকিম বুজিছানে ডে 5ত আমি ভালদৰে টাইম মেনেজমেণ্ট শিকিম যে 3 ঘণ্টাত আমি কেনেদৰে পেপাৰটো কৰিম বা কোনটো কুৱেশ্যনত কোনটো মানে কিমান টাইম দিম বা MCQত আমি কিমান টাইম দিম লং কুৱেশ্যনত কিমান টাইম দিম শ্বৰ্ট কুৱেশ্যনত কিমান টাইম দিম এইটো শিকিম অৰ্থাৎ টেষ্ট পেপাৰৰ পৰা কোনোবা এটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ ওলোৱা তাৰপাছত 3 ঘণ্টা টাইমটো চোৱা তাৰপাছত তুমি চোৱা যে তুমি টাইম মেনেজ হয়নে নহয় বা কিমান ৰোৱা বা ক'ত তোমাৰ লেজি হৈছে সেইটো চোৱা তো আমি সেইটো টাইম মেনেজমেণ্ট শিকা বহুত দৰকাৰী মই মোৰ এক্সপিৰিয়েঞ্চ পৰা কৈছোঁ যে যদি আমি টাইম মেনেজমেণ্ট নাজানো কিন্তু পাছত বহুত পস্তাম আমি জনা কুৱেশ্যনছো এৰি দিব লাগিব ঠিক আছে টাইম মেনেজমেণ্ট নজনাৰ কাৰণে তাৰপাছত আহিল ডে 6ৰ কথা ডে 6ত আমি ফুল ৰিভিজন কৰিম বুক কম ব্ৰেইন বেছি অৰ্থাৎ আমি বুকতকৈ বেছি ৰিভাইজ কৰিম অৰ্থাৎ ব্ৰেইনটো চলাম ঠিক আছে আৰু আহিল ডে 7ত আমি জাষ্ট ক্লেম হ'ম বা শান্ত হ'ম তাৰপাছত কিতাপটো পঢ়িম বা কোনোবা এটা যদি টপিক্স ৰৈ গৈছে বেছি টপিক্স নাচাম সেইটো পঢ়িম প্লাছ আমি ৰিভাইজ কৰিম ঠিক আছে তো এইটো আছিল মোৰ 7 দিনৰ ষ্ট্ৰেটেজি যিবোৰ ফ'ল' কৰি আমি হোল চিলেবাছটো কমপ্লিট কৰিব পাৰিম জাষ্ট আমাক টাইমটো ভালদৰে তোমালোকে পঢ়াত দিব লাগিব ঠিক আছে যদি ভালদৰে টাইমটো দিয়া হাৰ্ড ৱৰ্ক কৰা স্মাৰ্ট ষ্টাডি কৰা তেন্তে হৈ যাব এতিয়া নোহোৱাৰো কোনো কথা নাই আৰু 7 দিন কম নহয় 7 দিনতো যদি এনেদৰে পঢ়া বা এইবোৰ ফ'ল' কৰা তেন্তে এটা ভাল স্ক'ৰ কৰিবলৈ নোৱাৰা কোনো চান্স নাই এটা ভাল স্ক'ৰ কৰিব পাৰিবাই ঠিক আছে আৰু মোৰ ক'ব লগাখিনি ইমানে আছিল আৰু যদি কিবা অসুবিধা হৈছে তেন্তে কমেণ্টত জনাবা মই হেল্প কৰিবলৈ সাজু আছোঁ আৰু আমি সকলোৱে মিলি HSLC এক্সামটো ভাল কৰিমেই ঠিক আছে Thank you.